কাইলৈ ছবেপাৰা উচ্ছেদ কৰা হ'ল ৫১৬টা পৰিয়াল। বিশেষ দিনটো পালন কৰিবলৈকো নাই এখন চালি। ১৫০০ আৰক্ষীলৈ বৃহৎ উচ্ছেদ অভিযান চলিল প্ৰশাসনৰ। ৩০খনকৈ বুলডোজাৰেৰে ভাঙি পেলোৱা হ'ল বেদখলকাৰীৰ ঘৰ। কোনো ৰেহাই নাই, উচ্ছেদ চলিছে আৰু চলিবই। হাইলাকান্দিৰ দমচৰাত চলিল এই অভিযান। বেদখলকাৰীৰ কবলত থকা ৩৬৯ হেক্টৰ ভূমি উচ্ছেদ কৰা হ'ল। আজিৰ দিনটোত ৫, ৬ আৰু ৭ ছেক্টৰত উচ্ছেদ চলে। কাইলৈ পুনৰ ১, ২, ৩ আৰু ৪ নম্বৰ ছেক্টৰত উচ্ছেদ চলিব বুলি ইতিমধ্যে জাননী দিয়া হয়। আমাৰ ইয়াতে ৫১৬টা ফেমিলি আছে আৰু টোটেল লেণ্ড আমাৰ প্ৰায় 400 হেক্টৰ মানে 369 হেক্টৰ। আজি ফেব্ৰুৱাৰী ২ তাৰিখ ২০২৬-ৰ ৩টা ছেক্টৰত কাম হৈ আছে, ছেক্টৰ 5, 6, 7 আৰু অহাকালি বাকী 4টাত হ'ব, ছেক্টৰ 1, 2, 3, 4। গতিকে ইয়াতে মানুহ যিখিনি অবৈধ দখলকাৰী আছিল তেওঁলোকে দেখিছে তেওঁলোকৰ নিজৰ কাগজ দেখাব পৰা একো নাই। যদিও আমি এজ পাৰ ল' মানি তেওঁলোকক মানে 15+15 মানে 1 মাহৰ টাইম দিছিলোঁ। এই 1 মাহত তেওঁলোকে কিছুমানে আহিছিল যদিও এইটো কোনো ভেলিড ডকুমেণ্ট দেখাব পৰা নাই। ইয়াৰ পিছত মহামান্য আদালতৰ পৰা তেওঁলোকক 10 দিন টাইম দিয়া হৈছিল। এই 10 দিনৰ ভিতৰত তেওঁলোকে সেই একেই ছেম কাগজ দেখুৱাইছে, কোনো স্পেচিয়েল কাগজ বা ভেলিড কাগজ দেখাব পৰা নাই। গতিকে তেওঁলোকে মানে কি কৰিছে মানে সেইকাৰণে শান্তিপূৰ্ণভাৱে ওলাই গৈছে আৰু আমি শান্তিপূৰ্ণ বেকচাইড দেখিছে কাম হৈ আছে। হাইলাকান্দিৰ পৰা ৰাহাতুল আখতাৰ বৰভূঞাৰ ৰিপৰ্ট, টাইম 8।